SMC সভাপতি সমন্বিত সদস্য মাতৃগোটৰ সভাপতি সমন্বিত সদস্য সকললৈ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীলৈ মোৰ আন্তৰিক শুভেচ্ছা। আজি বহি মূল্যায়নক মই ইয়াত আহিছোঁ। আমাৰ ইয়াত SMCৰ পৰা মাতৃগোটৰ পৰা বা শিক্ষকসকলক সকলোৱে জানে মোৰ আজি কি কাম। তো মই যিখিনি কৰিবলৈ আহিছোঁ যাতে সুচাৰুৰূপে কৰিব পাৰোঁ আৰু বিশেষকৈ যাতে অসম চৰকাৰে যিখিনি বিচাৰিছে যে গুণোৎসৱ কৰাৰ মূল উদ্দেশ্যখিনি ইয়াত মই এটা কথা মই বহু ঠাইতে কৈছিলোঁ যে বিশেষকৈ আমাৰ সদস্যসকল বা SMCৰ যিসকল সদস্য আছে বা মাতৃগোটৰ বা ওচৰ চুবুৰীয়া যিখিনি আমাৰ অভিভাৱকসকল আছে তেখেতসকলক অলপ সজাগতা বা অলপ সচেতন হ'ব লাগে যে আমি এই বিদ্যালয়খনত দিছোঁ ছাত্ৰ ছাত্ৰী অকল বিদ্যা অৰ্জন কৰা এটা গুণগত এটা যাতে মান অৰ্জন কৰিব পাৰে। যে এখন বিদ্যালয়ত আজি বহুতে দেখা যায় ডিগ্ৰী আছে কিন্তু কোনো এটা পৰীক্ষাত গৈ সিহঁতে পৰীক্ষাটো পাছ কৰিব নোৱাৰে। তাৰমানে কি আমি হয়তো বিভিন্ন পন্থা অৱলম্বন কৰি ডিগ্ৰী বা চাৰ্টিফিকেটখন আমি অৰ্জন কৰিছোঁ যাতে ইয়াত আজি গুণগত মানখিনি আমি নিৰ্ণয় কৰিব পাৰোঁ। তাৰ কাৰণে মইতো চৰকাৰৰ পৰা আহিছোঁ আপোনালোকে যাতে ইয়াত সকলোৱে সহায় সহযোগিতা কৰে এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ।